অসমৰ অৰ্থনীতিৰ আমূল পৰিৱৰ্তন মানে একদম কমপ্লিট পৰিৱৰ্তন ৰূপান্তৰৰ ৰূপৰেখা এইখনেই হ'ল আমাৰ ৰাইজৰ দলৰ বাজেটখন ইয়াত 5টা বস্তু থাকিব এই বাজেটখনত এটা হ'ল সেউজ স্বৰাজ তাৰমানে গাঁৱে গাঁৱে বছৰত 3বাৰ খেতি ক'ত খেতি হ'ব পথাৰবিলাক আমি টোটেলি প্ৰফেশ্যনেল কৰি দিম আৰু পথাৰবিলাক যেতিয়া প্ৰফেশ্যনেল কৰি দিম ইয়াত আপোনালোকক দেখুৱাইছো আমি যেতিয়া পথাৰবিলাক যেতিয়া প্ৰফেশ্যনেল কৰি দিম আপোনালোকে দেখিছেনে প্ৰতিখন পথাৰ এনেকে প্ৰফেশ্যনেল হ'ব প্ৰতিখন পথাৰ প্ৰফেশ্যনেল হ'ব প্ৰতিখন পথাৰত এবছৰত 3টা খেতি হ'ব এটা ধান এটা মাকৈ এটা সৰিয়হ ধান মাকৈ আৰু সৰিয়হ প্ৰতিখন পথাৰত 3টা খেতি হ'ব আৰু প্ৰতিখন পথাৰত এনেকৈ 3টা খেতি কৰিবৰ কাৰণে চৰকাৰৰ পিনৰ পৰা এখন গাঁৱত 5খনকে ট্ৰেক্টৰ ইয়াত আছে ট্ৰেক্টৰখিনি ইয়াত যে ট্ৰেক্টৰ আমি ব্যৱহাৰ কৰি আছো দেখিছেনে 5খনকে ট্ৰেক্টৰ চৰকাৰৰ পিনৰ পৰা এখন গাঁৱত ফ্ৰী কৰি দিয়া হ'ব কেলে ফ্ৰী কৰি দিম কাৰণ আমাৰ গাঁৱত বহুত দুখীয়া মানুহ আছে আৰু দুখীয়া মানুহবিলাকে 3বাৰ খেতি গৰুৰে কৰিব নোৱাৰে 3বাৰ যদি খেতি হয় গৰুৰে নহব গতিকে চৰকাৰৰ পিনৰ পৰা ট্ৰেক্টৰ দি দিম আৰু ট্ৰেক্টৰে নহয় একদম আধুনিক যুগৰ ধান কটা মেচিন হাৰ্ভেষ্টিং মেচিন মাকৈ কটা মেচিন এইবিলাক বস্তু আমি চৰকাৰৰ পিনৰ পৰা মেকানাইজেশ্যনটো কৰি দিব লাগিব অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ বস্তুটো কি জানে আমাৰ এই পথাৰবিলাক সৰু ইয়াত ট্ৰেক্টৰ চলিব নোৱাৰে কেলে আমি বৰষুণৰ ওপৰত চলু কাৰণে ভেকুলি বিয়া পাতি চলু কাৰণে আমাৰ পথাৰবিলাকত বৰষুণৰ পানীটো জমা কৰি ৰাখিবলগীয়া হয় ইৰিগেশ্যন নাই সেইকাৰণে আমি 3টা বস্তু অসমৰ ৰাইজক দি দিম বাজেট কৰিলে ৰাইজৰ দলে যিদিনা বাজেট কৰিব এক অসমৰ প্ৰত্যেকখন পথাৰত 100% ইৰিগেশ্যন 2 অসমৰ প্ৰতিখন গাঁৱৰ মানুহৰ কাৰণে 5খনকে ট্ৰেক্টৰ 3 হাৰ্ভেষ্টিং মেচিন আৰু এইদৰে দৰৱ স্প্ৰে কৰিবৰ কাৰণে ড্ৰোন দৰৱ আৰু সাৰ স্প্ৰে কৰিবৰ কাৰণে ড্ৰোন এনেকুৱা ধৰণৰ অসম এখন আমি বনাম এটোক মেকানাইজেশ্যন কৰা বুলি কয় তো তেতিয়াহ'লে 2টা বস্তু মই ক'লো 1 নম্বৰ 100% ইৰিগেশ্যন এইটো চৰকাৰৰ পিনৰ পৰা কৰিম 100% মেকানাইজেশ্যন অৰ্থাৎ ট্ৰেক্টৰ ড্ৰোন আৰু হাৰ্ভেষ্টিং মেচিন সোনকালে কাটি মেলি সোনকালে বজাৰলৈ পঠিয়াব পৰা মেচিন নহলে আমাৰ গৰুৰে যিটো আমি কৰি থাকো সেইটো কৰিলে মানে আমাৰ 3টা খেতি নহবগে 3টা খেতি প্ৰধান খেতি কি কৰিম ধান সৰিয়হ আৰু মাকৈ এই 3টা খেতি কৰিম অকল কিন্তু এটা কথা মনত ৰাখিব দেই আমি অকল দ খেতিৰ ওপৰত নিৰ্ভৰ নকৰো লগতে বাম খেতিটো কি পৰম্পৰাগত বাৰী আমাৰ সবৰ ঘৰতে বাৰী আছে নে নাই আমি ইয়াত 3 তৰপীয়া বাৰী কৰিম তলত আদা আৰু হালধি হ'ব ওপৰত নেমু আৰু কলগছ হ'ব আৰু তাৰ ওপৰত তামোল গছ আৰু পাণ গছ হ'ব 3 তৰপীয়া বাৰী এনেকে 3 তৰপীয়া বাৰী কৰি কি হয় ঘৰৰ মানুহবিলাক চলিব পৰা অৰ্থাৎ তেল টেঙা যিবিলাক বস্তু লাগে ঘৰৰ ল'ৰা ছোৱালীবিলাকৰ স্কুললৈ যোৱাৰ কাৰণে কিতাপ পত্ৰ যিখিনি লাগে তাক কিনিব পৰাৰ ব্যৱস্থা অকল বাৰীখনৰ ওপৰতে কৰি দিম অকল বাৰীখনৰ টকাৰে পৰিয়ালটো চলি যাব গতিকে আমাৰ এই যিটো ভূমি সংস্কাৰ আমাৰ যিটো খেতিৰ মূল কম্পোনেন্ট 2টা এটা হ'ল দ খেতি অৰ্থাৎ বছৰত 3বাৰ খেতি প্ৰফেশ্যনেল পথাৰ আৰু 2 নম্বৰ হ'ল এই স্বাৱলম্বী বাৰী এই 2টা হ'ল আমাৰ খেতিৰ ভিতৰত মেইন বস্তু আমি 3 নম্বৰ বস্তু কি কৰিছো জানেনে যে এই স্বাৱলম্বী বাৰীখনৰ পৰা যিবিলাক বস্তু উৎপাদন হ'ব সেইবিলাক বিকিবৰ কাৰণে প্ৰত্যেকখন গাঁৱতে সৰু বজাৰ থাকিব এইবিলাক সব বিক্ৰী কৰিবলৈ আহিছে মানুহে নিজৰ গাঁৱতে এখন বজাৰ থাকিব সৰু অকমান দেখিছেনে আৰু গাঁওখনত আৰু এটা বিৰাট ডাঙৰ কাম কৰিম য'ত মথাউৰি আছে আপোনালোকে চাব দেই এইটো মথাউৰিৰ পাৰে ভীমকল গছ ৰুই দিম সব
ভীমকল গছ ৰুই দিলে কি হ'ব, এই শিপাই মথাউৰিটো শক্তিশালী কৰিব আৰু এই ভীমকলৰ পৰা তাৰ পাছত আমাৰ যিটো গ্ৰাম স্বৰাজ হ'ব, প্ৰতিখন গাঁৱত এটা এটা বেবী ফুডৰ ইণ্ডাষ্ট্ৰী বহুৱাম। ভীমকলৰ পৰা আমি ভীমকল খাই ডাঙৰ হৈছো অসমীয়া জাতিয়ে, কিন্তু অসমত এতিয়ালৈকে কোনো লিডাৰ জন্ম হোৱা নাই যি বেবী ফুড খাই অসমীয়া জাতি ডাঙৰ হৈছো। সেই বেবী ফুডৰ জৰিয়তে পৃথিৱীৰ বজাৰ দখল কৰাৰ সপোন দেখা কোনো লিডাৰ জন্ম হোৱা নাই। আমি প্ৰথমবাৰৰ কাৰণে কৈছো যে অসমৰ যি ভীমকল, এই যে ভীমকল, এই ভীমকলৰ পৰা আমি কি কৰিম, বেবী ফুডৰ ইণ্ডাষ্ট্ৰী বনাম, কল প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ আৰু বেবী ফুডৰ ইণ্ডাষ্ট্ৰী বনাম। আৰু কলগছজোপাৰ পৰা আপুনি কি বনাম চাওক আপোনালোকে, কলগছজোপাৰ পৰা আঁহ উলিয়াই ইয়াৰ পৰা সূতা বনাম, কলগছজোপাৰ পৰা সূতা বনাম, কলৰ পৰা শিশু খাদ্য, বানানা বেবী ফুড, দেখিছেনে? এইটো প্ৰক্ৰিয়াকৰণ, এইটো বেবী ফুড বনালো, এইটো কলৰ গছজোপাৰ পৰা সূতা বনালো, কলৰ পাতখনৰ পৰা প্লেট বনালো, 5 ষ্টাৰ হোটেলৰ কাৰণে প্লেট বনাম, কলৰ পাতখনৰ পৰা, মধুনাটোৰ পৰা ডায়েবেটিছ ৰোগীৰ কাৰণে আমি খাদ্য বনাম কলৰ মধুনাটোৰ পৰা। আৰু হাতী মানুহ আৰু হাতী বান্দৰৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে কি কৰিম, অসমত গাঁৱত যিমান পাহাৰ আৰু খালী ঠাই আছে, অসমৰ গাঁৱত যিমান পাহাৰ আৰু খালী ঠাই আছে, দেখিছেনে, তাত চবতে লাখ লাখ কঁঠাল আৰু ফল মূলৰ গছ লগাই দিম। যেতিয়া কল থাকিব, কঁঠাল থাকিব আৰু ফল মূলৰ গছ থাকিব, কোনো হাতীয়ে আহি গাঁৱত কাকো ডিষ্টাৰ্ব নকৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।